Hello friends, welcome to Learning Web. আজি আমি বড়োলেণ্ড ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ জেনাৰেল ইংলিছ আৰু জেনাৰেল নলেজৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ডিসকাস কৰিম আৰু টোটাল 40 কুৱেশ্যন হ'ব PYQ আৰু এটো মেমৰি বেসড হয় দুই এটা কুৱেশ্যন ইফাল ইফাল হ'ব পাৰে কথা নাই কিন্তু প্যাটাৰ্ন এনেকৈ আহিব আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ যদিও হয় কিন্তু অন্যান্য যিবোৰ ইউনিভাৰ্চিটি আছে গুৱাহাটী ইউনিভাৰ্চিটি হক বা অন্যান্য হক সকলো বিএড এন্ট্ৰেন্স এক্সামৰ ক্ষেত্ৰত প্ৰায় একে ধৰণৰে অহা দেখা যায় তো আপোনালোকে সকলোৱে তাৰ মানে এই ক্লাছটো এটেন্ড কৰিব পাৰে চাব পাৰে কুৱেশ্যন একে ধৰণৰ প্ৰায় একে ধৰণৰ কিন্তু মই এই ক্লাছটো কিয় আনিলো কাৰণ কোনোবা ফ্ৰেন্ড এজনে মোক ৰিকুৱেষ্ট কৰি আছিল যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ এক্সামৰ কাৰণে কি ক্লাছ এটা আনিব লাগে আৰু তেওঁক মই ৰেসপন্স জনাবৰ বাবে দিলো বা সকলোৰে কাৰণে প্ৰয়োজন হ'ব এটো আপোনালোকে সকলোৱে চাব পাৰে আহক ক্লাছটো আৰম্ভ কৰো কুৱেশ্যন নম্বৰ 1 ত কি আছে চেঞ্জ টু ইনডাইৰেক্ট স্পীচ He said to me, I am ready. Narration পরিবর্তন কৰিব দিছে ইয়াত অপশন এ আছে he told me that I am ready option B he told me that he was ready option C he told to me that he is ready option D he told me that I will ready তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব option B he told me that he was ready I am নহব কাৰণ তেওঁ কৈ আছিল তো সেই কাৰণে কি হ'ব he told me that he was ready option B Question number 2 আছে choose the correct spelling choose কৰিব লাগে ইয়াত receive আছে একে ধৰণৰ শব্দ কিন্তু আখৰৰ পৰিৱৰ্তন আছে শুদ্ধ উত্তৰটো কৈ দিও মই অপচন এ টো হ'ব RECEIVE তো এনেকুৱা ধৰণৰ আপোনালোকক কাৰেক্ট স্পেলিং খুদিব পাৰে এক্সামত তো বেলেগ স্পেলিং আপোনালোকে অকমান চাই যাব অপচন এ ইয়াৰে পিছত আছে question number 3 the book dash on the table ইয়াতে কি হ'ব Option A আছে is, option B are, option C were আৰু option D have তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব option A is হ'ব কাৰণ the book singular হয় গতিকে is হ'ব ইয়াৰে পিছত আছে question number 4 identify the tense বিচাৰি উলিয়াব দিছে কি লিখা আছে চাই লও আমি সেন্টেন্সটো she has just finished her homework এইটো কোনটো টেন্সত আছে present indefinite option B past perfect option C present perfect আৰু option D past perfect continuous ইয়াৰে শুদ্ধ উত্তৰ হ'ব option C present perfect হ'ব কাৰণ she has just finished her homework বুলি আছে গতিকে এইটো কি হ'ব present perfectৰ এটা sentence ইয়াৰে পিছত আছে question number 5 সব কুৱেশ্যনবোৰ মই নিজে দিয়া নাই এনেকুৱা কুৱেশ্যন আহিছে আগতে এক্সামত সেই কাৰণে আনিছো আপোনালোকে চাব পাৰে কুৱেশ্যন নম্বৰ 5 ত আছে ডু ইউ টেক প্ৰাইড ড্যাশ your appearance এটা খালি ঠাইত কি হ'ব অপচন এ আছে at অপচন বি ইন অপচন সি অন আৰু অপচন ডি উইথ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি ইন হ'ব ডু ইউ টেক প্ৰাইড ইন your appearance অপচন বি কুৱেশ্যন নম্বৰ 6 I wish I dash dear ইয়াতে ড্যাশত কি বহিব অপচন এ আছে am অপচন বি was অপচন সি were আৰু অপচন ডি will be তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি were কেতিয়াবা wasও হ'ব পাৰে কিন্তু সেন্টেন্সৰ কি সেন্স চাব লাগিব কি বুজাইছে ইয়াত যদি হোপ বুজাই তেনেকুৱা ধৰণৰ হেৰিত I লগত আমি were ব্যৱহাৰ কৰিব পাৰো তো অপচন সি হ'ব Question number 7 ত আছে change the voice ইয়াতে voice change কৰিব দিছে কি লিখা আছে his hard work satisfied me voice change কৰিব লাগে অপচন এ কি আছে I was satisfied for his hard work option B I was satisfied by his hard work option C I was satisfied with his hard work আৰু option D I was satisfied at his hard work ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব অপচন সি হ'ব I was satisfied with his hard work with হ'ব অপচন সি কুৱেশ্যন নম্বৰ 8 ত আছে synonym of happy হেপিৰ সিনোনিমস খুদিছে এটো বহুত সহজ হয় কিন্তু কেতিয়াবা টানো খুদি দিয়ে গতিকে কিছুমান সিনোনিমস আপোনালোকে কমন সিনোনিমস চাই যাব অপচন এ আছে angry অপচন বি টায়াৰ্ড অপচন সি জয়ফুল অপচন ডি sad তো ইয়াৰে সিনোনিমস কি হ'ব অপচন সি হ'ব জয়ফুল কাৰণ কিয় আমাক সমাৰ্থক শব্দ খুদিছে কি হ'ব অপচন সি জয়ফুল হেইদৰে কুৱেশ্যন নম্বৰ 9 ত আছে এন্টোনিম অফ ব্ৰাইটৰ কি এন্টোনিমস খুদিছে অপোজিট ওয়ার্ড খুদিছে আমাক অপচন এ ডাল অপচন বি শাইনি অপচন সি ক্লিয়ার অপচন ডি লাইট তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ ডাল হ'ব কাৰণ ব্ৰাইটৰ অপোজিট খুদিছে বাকিখিনিটো একে শাইনি ক্লিয়ার লাইট একে ধৰণৰ হয় ডালটো হ'ব শুদ্ধ উত্তৰ
কুৱেশ্যন নম্বৰ 10ত আছে আইডেন্টিফাই দ্য ইৰৰ বাচিব লাগে আমি কি আছে সি ডোন্ট লাইক টু ষ্টাডি লেট ইয়াতে অপশ্যন এত আছে সি অপশ্যন বি ডোন্ট অপশ্যন সি লাইক আৰু অপশ্যন ডি ষ্টাডি তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডোন্ট কাৰণ আমাক ইৰৰটোহে বাচিব দিছিলে চিৰ লগত কি নহয় ডোন্ট নহয় কাৰণ সিটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ ইয়াত কি হ'ব লাগিছিলে ডাজ নট হ'ব লাগিছিলে কিন্তু ইয়াত ডোন্ট দি আছে গতিকে অপশ্যন বি টো অশুদ্ধ হ'ব আৰু সেইটোৱে কাৰেক্ট এনসাৰ ইয়াৰে পিছত কুৱেশ্যন নম্বৰ 11 আছে ইয়াৰে মাজত কথা এটা কৈ দিও আপোনালোকে যদি এতিয়ালৈকে ক্লাসটো লাইক কৰা নাই প্লিজ লাইক এটা কৰি দিব আৰু ক্লাসটো যিমান পাৰে শেয়াৰ কৰিব আৰু কোনোবা যদি নতুন আছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে মই ক্লাস লৈ আনিম তেতিয়া আপোনালোকে গম পাই যাব আৰু যিবোৰ এডুকেশ্যন ৰিলেটেড ইনফৰমেশন থাকে সেইবোৰো জনাই দিয়া হ'ব তো আপোনালোকে ক্লাসটো কন্টিনিউ কৰিব আৰু মই কৈছো যে এটো বিএড এন্ট্ৰেন্সৰ এক্সাম হল সকলো বিএড এন্ট্ৰেন্স এক্সামৰ ক্যান্ডিডেট বুৰে চাব পাৰে লগতে এইবোৰ কুৱেশ্যন কি আহে অন্যান্য যিমান মানে কম্পিটিটিভ এক্সাম আছে এডিআৰই হওক আসাম পুলিচ হওক বা টেট এক্সাম হওক সকলো ধৰণৰ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে গতিকে আপোনালোকে যদি এতিয়াৰে পৰা এইবোৰ যদি আয়ত্ত কৰে ভৱিষ্যতত আপোনালোকক কামত দিব সেই কাৰণে মই কথাখিনি জনালো কাৰণ মই নিজেও বহুত মানে কম্পিটিটিভ এক্সাম দি আহিছো মই এইবোৰ গম পাও সেই কাৰণে কৈছো আপোনালোকক তো ঠিক আছে আমি কুৱেশ্যন নম্বৰ 11 টো আলোচনা কৰো কি আছে ইয়াতে হি ডাইড আফটাৰ হি ডেছ ইল ফৰ এ লং টাইম ইয়াতে চাব সেন্টেন্সটো কি আছে হি ডাইড আফটাৰ হি ডেছ ইল ফৰ এ লং টাইম ইয়াতে যদি আমি সেন্টেন্সটো ভাগ কৰি লও চাবচোন হি ডাইড এটো কিহত আছে পাস ইনডেফিনিটত আছে আৰু পাছৰখিনি আমি এটা নিয়ম পাইছিলো আগতে কি পাইছিলো যদি অতীত কালত কোনো দুটা কাম হয় বা ঘটনা হয় তাৰে যোনটো আগত হ'ব হেতু কি হ'ব পাস পারফেক্ট হ'ব আৰু পিছত হোৱাটো পাস ইনডেফিনিট হ'ব আমি এনেকুৱা ধৰণৰ সেন্টেন্স ইয়াতে পাইছো অপচনখিনি চাই লও তেতিয়া বুজি পাব অপচন এত আছে ওয়াজ অপচন বি ত আছে ইজ অপচন সি ত আছে হ্যাড বিন আৰু অপচন ডি ত আছে হ্যাজ বিন তো সেন্টেন্সটো পূৰ্ণ কেনেকৈ হ'ব he died after he had been ill for a long time কাৰণ বহুত দিন ধৰি তেওঁ কি বেমাৰত পৰি আছিল তাৰে পিছতে তেওঁৰ মৃত্যু হৈছে গতিকে কি হ'ব ইয়াত had been হ'ব অপচন সি কুৱেশ্যন নম্বৰ 12 ত আছে he is dash than his brother ইয়াতে কি হ'ব খালি ঠাইত অপচন এ টল অপচন বি টলাৰ অপচন সি টলেষ্ট আৰু অপচন ডি মষ্ট টল বুলি কোনো কথা নাই হয়তো টলেষ্ট হ'ব মষ্ট টল নাথাকে তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি টলাৰ হ'ব হি ইজ টলাৰ দেন হিজ ব্ৰাদাৰ অপচন বি ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 13 কম্বাইন দ্য সেন্টেন্স ইট ওয়াজ ৰেইনিং উই ষ্টেড ইনডোৰ এই সেন্টেন্সটোক আমি কি কৰিব লাগে কম্বাইন কৰিব লাগে কেনেকৈ কম্বাইন কৰিম আমি অপচন কেইটা চাই লও গোটেই কেইটা মই অপচন পঢ়াই নিদিও লেট হৈ যাব বেছি সময় লাগিব গতিকে মই শুদ্ধ উত্তৰটোৱে কৈ দিছো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ হ'ব ইট ওয়াজ ৰেইনিং সো উই ষ্টেড ইনডোৰ ইট ওয়াজ ৰেইনিং সো উই ষ্টেড ইনডোৰ এইটো হ'ব শুদ্ধ উত্তৰ তো এনেকুৱা ধৰণৰ কম্বাইন সেন্টেন্স আপোনালোকৰ আহিব পাৰে অলপ চাই যাব অপচন এ হ'ব শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 14 চুজ দা কাৰেক্ট আৰ্টিকল আমাক আৰ্টিকল বাছিব দিছে ইয়াতে প্ৰথমতে কি দি আছে ডেছ আছে তাৰে পিছত কি আছে এপল এ ডে কিপছ দা ডক্টৰ এৱে ইয়াতে আৰ্টিকল কি হ'ব এপলৰ আগত এন হ'ব আমি সকলোৱে জানো এটো অপচন বি হ'ব এন ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 15 নেইদাৰ অফ দেম ডেছ উইলিং টু হেল্প ইয়াতে অপচন এ আছে ইজ অপচন বি আৰ অপচন সি ওৱেৰ আৰু অপচন ডি হেভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ হ'ব নেইদাৰ অফ দেম ইজ উইলিং টু হেল্প কাৰণ নেইদাৰে কি বুজায় সিঙ্গুলাৰ বুজায় সদায় কৈছো দেমটো চাই কনফিউজ নহব যে নেইদাৰে কি বুজায় সিঙ্গুলাৰ বুজায় গতিকে ইয়াতে কি হ'ব খালি ঠাইত কি হ'ব ইজ হ'ব অপচন এ হ'ব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 16 চুজ দা কাৰেক্ট ওয়াৰ্ড সি স্পিক ইংলিছ ভেৰি ডেছ কি হ'ব ডেছত কি হ'ব অপচন এত আছে গুড অপচন বি আছে বেটাৰ অপচন সি আছে বেষ্ট আৰু অপচন ডি আছে ওয়েল তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি ওয়েল হ'ব সি স্পিক ইংলিছ ভেৰি ওয়েল অপচন ডি ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 17 আইডেন্টিফাই দা ফিগাৰ অফ স্পীচ দা ৱৰ্ল্ড ইজ এ ষ্টেজ
ইয়াতে আমাক বিচাৰি উলিয়াব দিছে কি হ'ব এইটো অপশ্যন এত আছে সিমিলি অপশ্যন বি মেটাফৰ অপশ্যন সি পাৰ্চনিফিকেশ্যন আৰু অপশ্যন ডি হাইপাৰবল তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মেটাফৰ ৰূপক হ'ব ই কি বুজাইছে ৰূপকক বুজাইছে এনেকুৱা এটা কুৱেশ্যন মই আগতেও দিছিলোঁ বেলেগ এটা হেৰিত বিএডৰ ক্লাছ এটাত দিছিলোঁ মই গতিকে এইবোৰ কি মিল থাকে যিকোনো বিএড এক্সামত মিল থাকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 18ত আছে সি ডেছ স্কুল এভৰি ডে এনেকুৱা এটা কুৱেশ্যনো দিছিলোঁ আগতে মই সি ডেছ স্কুল এভৰি ডে ইয়াতে কি হ'ব ইয়াতে অপশ্যন বি হ'ব গো যাব কাৰণ সিটো কি হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ গতিকে ভাৰ্বৰ লগত কি এছ বা ই এছ বহিব আমি জানো গতিকে কি হ'ব গো যাব অপশ্যন বি কুৱেশ্যন নম্বৰ 19ত আছে চুজ দ্য কাৰেক্ট সেন্টেন্স আমাক কাৰেক্ট সেন্টেন্স বাছিব দিছে অপশ্যন এত কি আছে হি ডোন্ট নো দ্য এনসাৰ অপশ্যন বি হি ডাজ নট নো দ্য এনসাৰ অপশ্যন সি হি নট নো দ্য এনসাৰ আৰু অপশ্যন ডি হি ইজ নট নো দ্য এনসাৰ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হি ডাজ নট নো দ্য এনসাৰ কাৰণ এতিয়াই কৈ গৈছোঁ মই হিটো কি হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ হি বা সি কি হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ ইয়াৰে ভাৰ্বৰ লগত কি বহিব এছ বা ই এছ বহিব গতিকে কি হ'ব অপশ্যন বি হ'ব শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 20 হি ইজ ব্ৰেভ ইনাফ এণ্ড ইজ নট এফ্ৰেইড ডেছ কনচিকুৱেঞ্চিছ ইয়াতে এফ্ৰেইডৰ লগত কি বহিব আমি জানো সকলোৱে ইয়াতে অপশ্যন ডি হ'ব অফ হ'ব হি ইজ ব্ৰেভ ইনাফ এণ্ড ইজ নট এফ্ৰেইড অফ কনচিকুৱেঞ্চিছ অপশ্যন ডি শুদ্ধ উত্তৰ তো এইখিনি ইংলিছৰ পাৰ্টখিনি হ'ল এবাৰ আমাৰ কি আছে জেনেৰেল নলেজ এইখিনি মই অলপ সোনকালে শেষ কৰি দিম আপোনালোকে ক্লাছটো অলপ মানে কি কৰিব অলপ ধৈৰ্য ধৰি চাব কাৰণ 40 কুৱেশ্যন আনিছোঁ মই অলপ সময় লাগিব আপোনালোকে যিখিনি সময় দিব তাৰে বিনিময়ত কিবা এটা শিকিব পাব লাভহে হ'ব তো এইখিনি সময় দিয়ক অকণমান ধৈৰ্য ধৰক আৰু ক্লাছটো প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব ইয়াতে কুৱেশ্যন নম্বৰ 1ত কি আছে হুৱেন ৱাজ বড়োলেণ্ড ইউনিভাৰ্চিটি ইষ্টাব্লিছ যে বড়োলেণ্ড ইউনিভাৰ্চিটি কেতিয়া গঠন হৈছিলে অপশ্যন এত আছে 2004 অপশ্যন বিত আছে 2005 অপশ্যন চিত আছে 2008 আৰু অপশ্যন ডিত আছে 2009 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হ'ব 2009 ইয়াৰে পিছৰ কুৱেশ্যনটো আছে কনকলতা বৰুৱা ৱাজ এ মাৰ্টায়াৰ ইন হুইচ মুভমেণ্ট যে কনকলতা বৰুৱাই কোনটো মুভমেণ্টত বা আন্দোলনত কি হৈছিলে মাৰ্টায়াৰ হৈছিলে বা আছিলে অপশ্যন এত আছে নন কোঅপাৰেশ্যন মুভমেণ্ট অপশ্যন বি কুইট ইণ্ডিয়া মুভমেণ্ট অপশ্যন চি দাণ্ডি মাৰ্চ আৰু অপশ্যন ডি চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কুইট ইণ্ডিয়া মুভমেণ্ট 1942 অপশ্যন বি কুৱেশ্যন নম্বৰ 3ত আছে হুৱেন ৱাজ ইউজিচি ইষ্টাব্লিছ যে ইউজিচি ইউনিভাৰ্চিটি গ্ৰেণ্ড কমিশ্যন যে ইউনিভাৰ্চিটি গ্ৰেণ্ড কমিশ্যন কেতিয়া গঠন হৈছিলে অপশ্যন এত আছে 1947 অপশ্যন বি 1948 অপশ্যন চি 1952 আৰু অপশ্যন ডি 1956 ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1956 অপশ্যন ডি কুৱেশ্যন নম্বৰ 4ত আছে হু ডিছকভাৰ টি ইন আছাম ইন 1823 যে অসমত 1823 চনত কোনে চাহ আৱিষ্কাৰ কৰিছিলে অপশ্যন এত আছে জন স্মিথ অপশ্যন বি উইলিয়াম জনছ অপশ্যন চি ৰবাৰ্ট ব্ৰুচ আৰু অপশ্যন ডি জেমছ কুক ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰবাৰ্ট ব্ৰুচ অপশ্যন চি কুৱেশ্যন নম্বৰ 5ত আছে দ্ৰৌপদী মুৰ্মু বিকেম দ্য ডেছ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ইন 2022 কিমানতম ৰাষ্ট্ৰপতি আছিলে দ্ৰৌপদী মুৰ্মু অপশ্যন এত আছে 13 অপশ্যন বি 14 অপশ্যন চি 15 আৰু অপশ্যন ডি 16 ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 15তম অপশ্যন চি কুৱেশ্যন নম্বৰ 6ত আছে হুইচ অফ দ্য ফলোয়িং বেদা ইজ অল্ডেষ্ট যে কোনখন বেদ আটাইতকৈ পুৰণি অপশ্যন এ ঋগবেদ অপশ্যন বি সামবেদ অপশ্যন চি যজুৰ্বেদ আৰু অপশ্যন ডি অথৰ্ববেদ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ঋগবেদ হৈছে আটাইতকৈ পুৰণি বেদ কুৱেশ্যন নম্বৰ 7ত আছে মেডাম মেফি ফেষ্টিভেল ইজ চেলিব্ৰেটেড অন যে মেডাম মেফি ফেষ্টিভেল কেতিয়া চেলিব্ৰেট কৰা হয় অপশ্যন এত আছে 13 জানুৱাৰী অপশ্যন বি 31 জানুৱাৰী অপশ্যন চি 13 মাৰ্চ আৰু অপশ্যন ডি 14 এপ্ৰিল ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 31 জানুৱাৰী যে 31 জানুৱাৰীত মেডাম মেফি ফেষ্টিভেল উদযাপন কৰা হয় আৰু এইটো কাৰ উৎসৱ হয় টাই আহোমসকলৰ উৎসৱ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 8ত আছে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ন'ন এজ দ্য সৰহ বিহাৰ যে কোনখন নদীক সৰহ বিহাৰ বুলি জনা যায় অপশ্যন এ গংগা অপশ্যন বি যমুনা অপশ্যন চি ব্ৰহ্মপুত্ৰ আৰু অপশ্যন ডি কোচি তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কোচি আপোনালোকৰ কুৱেশ্যনবোৰ সহজ লাগিব পাৰে কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেইকাৰণে মই আনিছোঁ আৰু এইবোৰ আহি গৈছে আগতে
কুৱেশ্যন নম্বৰ 9 আছে এডুকেশ্যন ইজ ইনক্লুডেড ইন হুইচ লিষ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন যে শিক্ষা বিষয়টো ভাৰতীয় সংবিধানৰ কোনটো লিষ্টৰ অন্তৰ্গত সেই কথাটো সুধিছে অপশ্যন এ আছে ইউনিয়ন লিষ্ট অপশ্যন বি ষ্টেট লিষ্ট অপশ্যন চি কনকাৰেণ্ট লিষ্ট আৰু অপশ্যন ডি ৰেচিডুৱেৰী লিষ্ট এতিয়া কৈ দিম মই ইউনিয়ন লিষ্ট মানে কি যিবোৰ বিষয় কেন্দ্ৰীয়ৰ অধীনত থাকে সেইবোৰ হৈছে ইউনিয়ন লিষ্ট আৰু যিবোৰ বিষয় অকল ৰাজ্যৰ হাতত থাকে সেইবোৰ হৈছে ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্টটো কি হয় যিটো বিষয় ষ্টেট আৰু কেন্দ্ৰ এই দুইটাৰ মাজতে কি থাকে এই দুইটাৰ মাজতে বস্তুটো জড়িত হৈ থাকে বা দুইটাই ইয়াৰে ওপৰত কি কৰিব পাৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বা কাম কৰিব পাৰে যদি এনেকুৱা লিষ্টক কি কোৱা হ'ব কনকাৰেণ্ট লিষ্ট আৰু ৰেচিডুৱেৰী লিষ্ট হৈছে সেইবোৰ যিবোৰ বিষয় স্পষ্টভাৱে ইউনিয়ন আৰু ষ্টেটৰ মাজত দিয়া নাথাকে তেনেকুৱাবোৰ হৈছে ৰেচিডুৱেৰী লিষ্ট তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন চি হ'ব কনকাৰেণ্ট লিষ্ট শিক্ষা বিষয়টো ৰাজ্য আৰু কেন্দ্ৰ দুইটাৰে ওচৰত এই ব্যৱস্থাটোৰ অধিকাৰ থাকে ৰাজ্যই ব্যৱস্থা ল'ব পাৰে আৰু কেন্দ্ৰই ল'ব পাৰে অপশ্যন চি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 10 আছে when will national education policy NEP 2020 implemented in Assam ইয়াতে উইল আছে কুৱেশ্যনটো যেহেতু আগৰে হয় যে কেতিয়াৰে পৰা হ'ব বুলি কৈছিলে অসমত NEP 2020 কাৰ্যকৰী কেতিয়া হ'ব বুলি কৈছিলে অপশ্যন এ আছে 2022 অপশ্যন চিত আছে 2023 অপশ্যন চিত আছে 2024 অপশ্যন ডিত আছে 2025 ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2023 অলৰেডি কাম চলিয়ে আছে লাহে লাহে হ'ব ধৰিছে সম্পূৰ্ণকৈ হোৱা নাই তো লাহে লাহে হ'ব আৰম্ভ হৈছে এতিয়াই নিউ এডুকেশ্যন পলিচিৰ কাৰ্য আৰম্ভ হৈছে তো জানক ইয়াৰে এনসাৰ কি হ'ব অপশ্যন বি হ'ব 2023 কুৱেশ্যন নম্বৰ 11 আছে নৱোদয়া বিদ্যালয় ৱেৰ ইষ্টাব্লিছড টু যে নৱোদয়া বিদ্যালয়বোৰ কিহৰ বাবে স্থাপন কৰা হৈছে অপশ্যন আছে প্ৰমোট স্পৰ্টছ অপশ্যন বি প্ৰভাইড মডাৰ্ণ এডুকেশ্যন অপশ্যন চি টিচ ৰিজনেল লেংগুৱেজ আৰু অপশ্যন ডি ট্ৰেইন টিচাৰ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰভাইড মডাৰ্ণ এডুকেশ্যন ইয়াতে প্ৰভাইড মডাৰ্ণ এডুকেশ্যন বুলি ক'লে অকল সেইটোৱে নহয় নৱোদয় বিদ্যালয় কিহৰ কাৰণে স্থাপন কৰা হৈছিল যিবোৰ মানে ল'ৰা ছোৱালী টেলেণ্টেড হয় আৰু তেওঁলোকে তেনেকৈ শিক্ষা গ্ৰহণৰ সুবিধা নাপায় বা যিবোৰ ল'ৰা ছোৱালী গ্ৰামাঞ্চলত থাকে বা দুখীয়া ঘৰৰ তেওঁলোকৰ টেলেণ্ট আছে অথচ সুবিধা পোৱা নাই তো তেনেকুৱা সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত বা কাৰণে নৱোদয় বিদ্যালয় স্থাপন কৰা হৈছিল যাতে তেনে ল'ৰা ছোৱালী যিবোৰ টেলেণ্ট আছে সেই টেলেণ্টবোৰক কামত লগাব পাৰি বা সিহঁতে ইম্প্ৰুভ কৰিব পাৰে তো জানক এই কুৱেশ্যনটোৰ এনসাৰ কি হ'ব অপশ্যন বি হ'ব প্ৰভাইড মডাৰ্ণ এডুকেশ্যন বা কোৱালিটি এডুকেশ্যন বুলি ক'ব পাৰে অপশ্যন বি কুৱেশ্যন নম্বৰ 12 আছে হু ৱাজ দ্য চেয়াৰপাৰ্চন অফ দ্য ড্ৰাফটিং কমিটি অফ NEP 2020 যে NEP 2020 ড্ৰাফটিং কমিটিৰ চেয়াৰপাৰ্চন কোন আছিলে অপশ্যন এ আছে বসুধা কামত অপশ্যন বি ডক্টৰ কে কস্তুৰী ৰংগন অপশ্যন চি KJ আলফন্স আৰু অপশ্যন ডি ৰাম শংকৰ কুৰিল তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব আপোনালোকে জানে এইটো সকলোৱে জানে অপশ্যন বি হ'ব ডক্টৰ কে কস্তুৰী ৰংগন আছিলে NEP 2020 ড্ৰাফটিং কমিটিৰ চেয়াৰপাৰ্চন আৰু ডক্টৰ কে কস্তুৰী ৰংগন কোন আছিলে তেওঁ এজন স্পেচ সাইন্টিষ্ট লগতে কি আছিলে ফৰ্মাৰ চেয়াৰপাৰ্চন অফ ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ তেওঁ কি আছিলে চেয়াৰপাৰ্চন আছিলে ফৰ্মাৰ অপশ্যন বি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 13 আছে এ লিপ ইয়াৰ হেজ ডেছ ডেইজ যে এটা লিপ ইয়াৰত কিমান দিন থাকে আমি জানো যে এক বছৰত 365 দিন থাকে সকলোৱে জানে +1 হ'ব কি হ'ব 366 ডেইজ অপশ্যন বি হ'ব 366 ডেইজ হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 14 For the first time, India participated in Olympic Games in যে প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ অলিম্পিক গেমছত কেতিয়া কি কৰিছিলে পাৰ্টিসিপেট কৰিছিলে বা যোগদান কৰিছিলে অপশ্যন এ আছে 1900 অপশ্যন বি আছে 1905 অপশ্যন চি আছে 1919 আৰু অপশ্যন ডি আছে 1920 ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1900 1900 চনত প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ অলিম্পিকত যোগদান কৰিছিলে ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 15 হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইন দ্য টাইম অফ আছাম একৰ্ড যে অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিলে অপশ্যন এ নৰেন্দ্ৰ মোদী অপশ্যন বি মনমোহন সিং অপশ্যন চি ৰাজীৱ গান্ধী আৰু অপশ্যন ডি ইন্দিৰা গান্ধী তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰাজীৱ গান্ধী কুৱেশ্যন নম্বৰ 16 আছে হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল অফ ত্ৰিপুৰা যে ত্ৰিপুৰাৰ কেপিটেল কি হয়
অপশ্যন এ কোহিমা, অপশ্যন বি গেংটক, অপশ্যন সি ইম্ফল আৰু অপশ্যন ডি আগৰতলা। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আগৰতলা, যে ত্ৰিপুৰাৰ কেপিটেল হৈছে ৰাজধানী হৈছে আগৰতলা। লগতে বাকীকেইটা অপশ্যন মই কৈ দিওঁ, কোহিমা কিহৰ হ'ব? কোহিমা নাগালেণ্ড হ'ব, গেংটক ছিকিম হ'ব, ইম্ফল মণিপুৰ হ'ব। সেইখিনি মই লগতে কৈ দিলোঁ। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি আগৰতলা। কুৱেশ্যন নম্বৰ 17 আছে, দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ ষ্টাৰ্টেড ইন দ্য ইয়াৰ, যে কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া আৰম্ভ হৈছিলে? অপশ্যন এ 1940, অপশ্যন বি 1942, অপশ্যন চি 1935 আৰু অপশ্যন ডি 1945। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1942। কুৱেশ্যন নম্বৰ 18 আছে, হোৱাট ইজ দ্য নেশ্যনেল এনিমেল অফ ইণ্ডিয়া, যে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? অপশ্যন এ টাইগাৰ, অপশ্যন বি লায়ন, অপশ্যন চি এলিফেণ্ট আৰু অপশ্যন ডি পিকক। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ টাইগাৰ। আৰু যিটো মানে অপশ্যন ডি আছে পিকক, এইটো কি হ'ব? ৰাষ্ট্ৰীয় পক্ষী হ'ব। কুৱেশ্যন নম্বৰ 19, দ্য ফাৰ্ষ্ট ছেটেলাইট লঞ্চ বাই ইণ্ডিয়া, যে ইণ্ডিয়াই ভাৰতবৰ্ষই প্ৰথমতে বা প্ৰথম ছেটেলাইট যে লঞ্চ কৰিছিলে সেইটো কি? অপশ্যন এ আৰ্যভট্ট, অপশ্যন বি চন্দ্ৰয়ান, অপশ্যন চি INS-80 আৰু অপশ্যন ডি PSLV। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আৰ্যভট্ট। আৰ্যভট্ট হৈছে ভাৰতবৰ্ষই লঞ্চ কৰা প্ৰথমটো ছেটেলাইট, আৰু এই ছেটেলাইটটো 1975 চনত লঞ্চ কৰা হৈছিলে। আৰু ক'ৰ পৰা কৰা হৈছিলে? ছোভিয়েট ইউনিয়নৰ পৰা লঞ্চ কৰা হৈছিলে 1975 চনত। অপশ্যন এ শুদ্ধ উত্তৰ। তো আজিৰ ক্লাছৰ শেষৰ কুৱেশ্যন এইটো, হোৱাট ইজ দ্য নেম অফ দ্য কাৰেঞ্চি অফ ৰাছিয়া, যে ৰাছিয়াৰ কাৰেঞ্চি কি? অপশ্যন এ য়ান, অপশ্যন বি ইয়েন, অপশ্যন চি ৰবল, অপশ্যন ডি ৰিঞ্জিত। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰবল, বা ৰাছিয়ান ৰবল বুলি কোৱা হয়, অপশ্যন চি। তো এইখিনি আছিল ক্লাছটো। আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে, আৰু ইমান সময় ধৈৰ্য ধৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল। তো আজি ক্লাছটো ইমানতে আছিল। তো আজিলৈ এৰিছোঁ, ধন্যবাদ।